মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 4.3 8 নম্বৰ প্ৰশ্ন আমি আৰম্ভ কৰিম। কালি আমি আগৰ ক্লাছত আমি 7 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিছিলো। এবাৰ আমি 8 নম্বৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন। প্ৰথম প্ৰশ্নটো দিছে চোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয়, কিন্তু ভাৰতৰ দৰে দেশত ইয়াক চেলচিয়াছ এককেৰে জোখা হয়। তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল, যিটোৰ সহায়ত ফাৰেনহাইটক চেলচিয়াছলৈ পৰিৱৰ্তন কৰা হয়। আমি এতিয়া জ্বৰ জোখোতে বা যিকোনো জোখোতে আমি চেলচিয়াছ স্কেল ব্যৱহাৰ কৰোঁ, কিন্তু বাহিৰৰ দেশবিলাকত তেওঁলোকে ফাৰেনহাইট স্কেল ব্যৱহাৰ কৰে। কিন্তু আমি চেলচিয়াছত থাকিলে ফাৰেনহাইটলৈ নিব পাৰোঁ বা ফাৰেনহাইটত থাকিলে আমি চেলচিয়াছলৈ নিব পাৰোঁ। তাৰ কাৰণে প্ৰয়োজনীয় আমাৰ ফৰ্মুলাটো হৈছে F মানে F এ ফাৰেনহাইট বুজাইছে, F সমান 9/5 C + 32। আমি চেলচিয়াছ যিমান পাওঁ তাক ফাৰেনহাইটলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। এতিয়া আহো আমি কৰিব লগা প্ৰশ্নটোলৈ। আমাক দিছে চেলচিয়াছৰ বাবে আমি ধৰিব লাগে X অক্ষ আৰু ফাৰেনহাইটৰ বাবে Y অক্ষ ধৰি এটা ৰৈখিক সমীকৰণটোৰ লেখ আমি আঁকিব লাগে। এটা সমীকৰণ আমি প্ৰথম গঠন কৰিব লাগে আৰু সেই সমীকৰণটোৰ বাবে আমি এটা লেখ অংকন কৰিব লাগে। এতিয়া চোৱা, আমাক দিছে, আমাক কি দি থৈছে ফৰ্মুলাটো মতে F সমান আমাক দিছে 9/5 C + 32। ইয়াত যিহেতু আমি কি ধৰিবলৈ দিছে চোৱা, চেলচিয়াছৰ বাবে দিয়া আছে চেলচিয়াছৰ বাবে আমাক কি লিখিব দিছে, চেলচিয়াছৰ বাবে আমি X অক্ষ ল'ম, চেলচিয়াছৰ বাবে X, আৰু আমি ফাৰেনহাইটৰ কাৰণে ল'ম আমি Y অক্ষ। এতিয়া এই যদি সমীকৰণটোত আমি চেলচিয়াছ আৰু ফাৰেনহাইটৰ সলনি আমি XY ল'ম, চোৱা ফাৰেনহাইটৰ কাৰণে যিহেতু আমি Y লৈছো, Y সমান আমি এইটো আৰু চিৰ সলনি লৈছো X + 32। এইটোৱে আমাৰ হৈ গ'ল এটা ৰৈখিক সমীকৰণ। আমি ৰৈখিক সমীকৰণ এটা আমি পাই গলো। এতিয়া এই ৰৈখিক সমীকৰণটোৰ পৰা আমি যিকোনো দুটা বিন্দু ওলাব লাগিব আৰু সেই বিন্দু দুটা আমি লেখ কাগজত স্থাপন কৰিলেহে আমি নিৰ্দিষ্ট ৰৈখিক লেখদাম পাম। এতিয়া আহাচোন আমি বিন্দু দুটা ওলাও। Y সমান আমাৰ আছে C + 32। C নহয়, এইটো আমি লিখিম X। চোৱা এবাৰ 5/9 X + 32 Y সমান X। এতিয়া আমি Xৰ মান ধৰিম আৰু Xৰ মান ধৰি আমি Xৰ মানৰ সাপেক্ষে আমি Y মান বহাম। এতিয়া প্ৰথম যদি আমি X সমান যদি আমি 0 ধৰো, তেতিয়া Y সমান আমাৰ কি হৈ যাব 9/5 পূৰণ 0 যোগ 32 সমান আমাৰ হৈ যাব, এইটো 0 আহি গ'ল, সমান আমাৰ হৈ যাব 32। আৰু X যদি আমি ইয়াত 5 কেনসেল যাব পাৰে, 5 যদি ধৰো তেতিয়া আমাৰ Y কি হৈ যাব 9/5 × 5 + 32। 5 যদি কটা যায় 9 + 32, তাৰ মানে হ'ল 9 × 2 = 11 41। অৰ্থাৎ আমি যিখন তালিকা বনাম X আৰু Y ৰ মান বহুৱাবলৈ, সেই তালিকাত আমি লিখিব লাগিব XY। X ৰ মান যেতিয়া 0 থাকিল, Y মান হৈ গ'ল 32 আৰু X ৰ মান 5 থাকোতে আমাৰ Y মান হৈ গ'ল 41। এই মানখিনি আমি এতিয়া লেখ কাগজত বহাব লাগিব। লেখ কাগজখন আমি চাওঁ। আমি লেখ কাগজখন যেতিয়া দেখিছো, তাত আমি কি কৰিম, এডাল আমি উলিয়াই লওঁ
আৰু এইফালেও আমি আঁকি লওঁ তেনেকৈ আঁকিলে আমি জানো যে এইটো বিন্দু হৈছে আমাৰ O এইটো হৈছে O বিন্দু আৰু এফালে হৈছে আমাৰ এডাল x অক্ষ আৰু এফালে আমাৰ হৈ গৈছে y অক্ষ আৰু আমি বহুৱাব লগা বিন্দু দুটা আমাৰ আছিলে কি 032 আৰু 541 032 আৰু 541 আমি দেখিছো যে ইয়াত আমি এতিয়া কেই ঘৰ কৈ লও চাও যদি আমি এটা ঘৰ এক একক হিচাপে লও তেতিয়া 10 5 10 15 20 30 আমাৰ নহব গটিকে আমি কি কৰিম এটা ঘৰ আমি 2 একক কে লও আমি লিখি লও ইয়াতে এক ঘৰ সমান আমি লও 2 একক অৰ্থাৎ আমি এটা ঘৰ মানে 2 2 4 6 8 আৰু এখিনিত গৈ আমি পালো 10 তেনেদৰে ইয়াত পালো 20 ইয়াত পালো আমি 30 ইয়াত পালো 40 এনেকৈ আমাৰ ইয়াত পালো 50 তেনেকৈ আমি এফালেও যদি লওঁ এখিনিত পালো আমি 10 এখিনিত পালো 20 এখিনিত পালো 30 এফালে পালো 40 এফালে পালো 50 আমি এতিয়া এটা এটা কৈ আমি বিন্দু বিলাক বহাবলৈ চেষ্টা কৰিম প্ৰথম বিন্দু আছে 032 আমি যেহেতু এটা ঘৰ সমান 2 একক হিচাপে লৈছো 0 আৰু 32 আমাৰ পইণ্টটো হৈ যাব আমাৰ এইটো পইণ্ট আমাৰ 032 হৈ যাব আৰু আমি কাষতে লিখি থম এই পইণ্টটোৰ যে 0 আৰু হৈ গল 32 আৰু পিছৰ পইণ্টটো আমি চাও 5 আৰু 41 ইয়াত যেহেতু 10 আছে আমি 5 আঁকিবলৈ হলে আমি মাজলৈ আহিব লাগিব আৰু আমি কি কৰিব লাগিব আমি লৈ লও আমি 5 আধা হ'ব ইয়াৰ 2.5 আৰু ওপৰলৈ আমাৰ যাব 41 আমাৰ প্ৰথম ঘৰটো আমাৰ আহিব 42 গটিকে আমাৰ মাজত লিখিব লাগিব এটো হৈ গল আমাৰ এই পইণ্টটো আমি কি পাই গলো এটো পইণ্ট আমি পালো 541 এতিয়া এই দুটা বিন্দু আমি লগ লগাই জিডাল ৰেখা টানিম হেডালে হৈ যাব আমাৰ নিৰ্ণয় লেখডাল আমাৰ এই জিডাল লেখা পালো আৰু সমীকৰণটো তাৰ কাৰণে আমি লিখিব লাগিব যে y = 9 ভাগৰ y সমান 5 ভাগৰ 9x + 32 এইটোৱে হৈ গল আমাৰ নিৰ্ণয় সমীকৰণ হৈ গল এইটো এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান হ'ব আমাৰ যেহেতু আমাৰ সোৱা ফৰ্মুলাটো আমাৰ দিয়া আছে ইয়াত দিছে উষ্ণতা আমাক দিছে সমান 30 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ উষ্ণতা মানে আমাক কি দিছিলে c এটো c আমি যদি ফৰ্মুলাত বহাও এতেকে f সমান আমাৰ আগছিলে কি 5 ভাগৰ 9 * c + 32 এতিয়া আমি যদি ইয়াত মান বহাই দিও পূৰণ 30 ডিগ্ৰী + 32 আমি কি পাই গলো 6 সমান 9 6 * 54 + 32 ডিগ্ৰী তাৰ মানে আমি হৈ গল 6 86 ডিগ্ৰী ফাৰেনহাইট আমি যদি 30 এতেকে কি লিখি দিম আমি 30 ডিগ্ৰী সেলসিয়াস সমান 86 ডিগ্ৰী ফাৰেনহাইট আমাক হেতুৱে উলাবলৈ দিছে ফাৰেনহাইটত কিমান উলাবলৈ দিছে যদি আমাৰ সেলসিয়াসত বস্তুটো দিয়া থাকে আমি পিছৰ প্ৰশ্নটোলৈ যাও
পিছৰ প্ৰশ্নটো দিছে যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট তেন্তে সেই উষ্ণতা সেলসিয়াছত কিমান আমাক কি দি থৈছে উষ্ণতা আমাক দিছে 95 ডিগ্ৰী ফাৰেনহাইট এতিয়া এই উষ্ণতা সেলসিয়াছত কিমান আমি কি জানো F সমান 5/9 into C plus 32 গতিকে আমি F2 ঠাইত আমি কি লিখিব লাগিব 95 ডিগ্ৰী ফাৰেনহাইট 95 ডিগ্ৰী সমান আমি কি পালো 9/5 into C plus 32 আমি দুইটা যদি ইফালে লৈ যাও তেতিয়া কি হ'ব এটু ইফালে আনিছো 95C সমান আমাৰ কি হৈ গল 95 minus 32 95C সমান 5 2 গল 3 আৰু 9 3 গল আমাৰ থাকি গল 9 3 গল আমাৰ থাকি গল 6 এটো 5 ডে 9 3 গল থাকিল আমাৰ 6 মই ভালকৈ এটো আকৌ লিখি দিছো 95 ডিগ্ৰী অৰ্থাৎ আমি এতিয়া কি পালো C সমান কি পালো এটো 63 হৰণ 9 ভাগৰ 5 তাক যদি আমি পূৰণ কৰি দিও আমাৰ 5 টো ওপৰত গুছি যাব 9 টো তলত গুছি যাব 9 ৰে 63 কৰিলে 9 7 গুণ 63 অৰ্থাৎ আমি পাই গলো 35 ডিগ্ৰী এতেকে আমি কি লিখিব লাগিব যে 95 ডিগ্ৰী ফাৰেনহাইট সমান 35 ডিগ্ৰী সেলসিয়াস আমাৰ উত্তৰটো পাই গলো এটোই হৈ গল আমাৰ উত্তৰ পিছৰ প্ৰশ্নটোলৈ যাও আমি পিছৰ প্ৰশ্নটো দিছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস আমাক কি দিছে উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান হ'ব দুটা প্ৰশ্ন দিয়া আছে প্ৰথম আমাৰ দিছে যে 0 ডিগ্ৰী সেলসিয়াস হলে ফাৰেনহাইটত কিমান আৰু পিছৰটো দিছে 0 ডিগ্ৰী ফাৰেনহাইট হলে সেলসিয়াস কিমান এবাৰ আমি কৰি চাও আহা আমাক দিছে প্ৰথম আমি দুটা অংক কৰিব লাগিব যে উষ্ণতা আমাক 0 ডিগ্ৰী সেলসিয়াস আছে আৰু এটা আমি কৰিব লাগিব উষ্ণতা আমাৰ কিমান আছে 0 ডিগ্ৰী ফাৰেনহাইট আমি ফৰ্মুলাটো জানো F সমান আমাৰ কি 5/9 C plus 32 ইয়াত আমি কি বহাম C হলনি আমি বহাম 0 F সমান 5/9 পূৰণ 0 plus 32 অৰ্থাৎ আমি কি পাই গলো F সমান এটোটো 0 হৈ গল 32 এতেকে আমি কি পাইছিলো 0 ডিগ্ৰী সেলসিয়াস সমান আমি কি পালো 32 ডিগ্ৰী ফাৰেনহাইট এটো আমি এটা কৰা আমাৰ হৈ গল আকৌ আমাৰ পিছৰ প্ৰশ্নটো দিছে যে যদি উষ্ণতা আমাৰ 0 ডিগ্ৰী ফাৰেনহাইট থাকে তেন্তে এই উষ্ণতা সেলসিয়াসত আমাৰ কিমান হল আমি উলিয়াব লাগে অৰ্থাৎ আমি এবাৰ আকৌ ফৰ্মুলাটো আমি লিখি লৈছো C plus 32 ইয়াত আমি F সমান 0 বহাম তেতিয়া 95C plus 32 অৰ্থাৎ আমাৰ কি হৈ গল 5/9 C সমান -32 আমাৰ হৈ গল তাৰ মানে আমাৰ C সমান কি হল -32 আমাৰ এটো যেহেতু ইয়াত পূৰণ হৈ আছে হিফালে গলে হৰণ হৈ যাব আৰু হৰণক যদি আমি পূৰণ চিন দিও ই উল্টি যাব অৰ্থাৎ 9 টো তললৈ আহিব 5 টো ওপৰত গুছি যাব তাৰ মানে আমি কি পাই গলো 9 -5 2 গুণ 10 0 হাতে 1 5 3 গুণ 15 1 16 160 আমি পাই গলো এতিয়া 9 এৰে যদি আমি 160 ক হৰণ কৰো আমি কি পাম 9 এৰে যদি আমি 160 ক হৰণ কৰো 9 গুণ 9 16 9 গল 7 0 9 8 গুণ 72 9 7 গুণ 63 63 10 3 গল থাকিল 7 দশমিক আকৌ আমি 6 দিও আকৌ আমি 7 দিও আকৌ আমি 7 দিও
7 দিলে 63 এনেকৈ আমাৰ গৈ থাকিব গতিকে আমি কি লিখি দিব লাগিব -17.77 বা আমি যদি এটো ৰাউন্ড কৰো 7777 এনেকুৱা হৈ থাকিব অৰ্থাৎ আমি লিখিব পাৰো 17.78 তাৰ মানে আমি কি পাই গলো 0 ডিগ্ৰী ফাৰেনহাইট সমান কি পাই গলো -17.78 ডিগ্ৰী সেলসিয়াস আমাৰ এটো কৰা আমাৰ হৈ গল দুটা আমাক কৰিবলৈ দিছে যে 0 ডিগ্ৰী সেলসিয়াস হলে আমি ফাৰেনহাইট কিমান হ'ব আৰু 0 ডিগ্ৰী ফাৰেনহাইট হলে আমি সেলসিয়াসত কিমান হ'ব আমি উলিয়াব লাগে পিছৰ প্ৰশ্নটোলৈ আমি যাও আমাৰ প্ৰশ্নটো দিছে এনে কোনো উষ্ণতা আছে নেকি যিটো ফাৰেনহাইট আৰু সেলসিয়াস অকনমান মন কৰিবা তোমালোকে এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুয়োটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা আমি অৰ্থাৎ ইয়াত কি ধৰিব লাগিব f ও আমি x ধৰিব লাগিব আৰু c ও আমি x ধৰিব লাগিব আমি কৰি চাও আমি ইয়াতে জানো f সমান 5/9c plus 32 ধৰো আমি কি ধৰিম f সমান x আৰু c ও সমান x কাৰণ আমাক কি কৈছে যে দুয়োটা উষ্ণতা এনেকুৱা এটা উষ্ণতা আছে নেকি যেটো দুইটাৰে কাৰণে একে গতিকে আমি দুইটা ধৰি লৈছো যদি আমি কৰিব পাৰো চাও আমি কৰি গতিকে এতিয়া মান যদি বহাও আমি x সমান 5/9x plus 32 আমি কি পাই গলো চাও x আমি সবকে যদি 5 ৰে পূৰণ কৰো আমি 5 টো নোহোৱা কৰি দিও প্লাস 5 পূৰণ 32 সমান আমি কি পাই গলো 5x এটো কটা গল সমান 9x plus 5 2 গুণ 10 0 হাতে 1 5 3 গুণ 15 একে 16 আমি 9x টো এফালে যদি লৈ লও 5x minus 9x সমান আমি কি পাই গলো 160 তাৰ মানে আমি পাইলো minus 4x সমান পালো 160 তাৰ মানে আমাৰ হৈ গল x সমান 160 divided by minus 4 তাৰ মানে minus 40 অৰ্থাৎ আমি কি পালো যে x যেতিয়া minus 40 ডিগ্ৰী হয় আৰু x মানে কি আমি কি উলিয়াই থৈছিলো যে ফাৰেনহাইটটো x ধৰিছিলো আৰু সেলসিয়াসটো x ধৰিছিলো গতিকে আমি ক'ব পাৰো যে যেতিয়া -40 ডিগ্ৰী উষ্ণতাত আমি প্ৰশ্নটো কি আছিল চোৱা এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুইটাতে সাংখ্যিকভাৱে একে আমি উত্তৰত তেন্তে আমি কি লিখিম হয় আছে -40 এটো সাংখ্যিক নাম্বার -40 আমি চাও -40 ইয়াত চাও -40 টো যেহেতু আমি পাইছো গতিকে আমি লিখি দিম যে -40 উষ্ণতাত ফাৰেনহাইট আৰু সেলসিয়াস সাংখ্যিকভাৱে একে হৈ পৰিব একে হৈ পৰিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ অনুশীলনী আমাৰ ইমানতে শেষ হল আমি 4.3 অনুশীলনীৰ প্ৰতিটো অংকই শেষ কৰিলো মই আশা কৰিছো তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিস কৰিবা আৰু নিজে আৰু এনে ধৰণৰ অংক কৰিবলৈ চেষ্টা কৰিবা আজিৰ ক্লাস মই ইমানতে সামৰিছো ধন্যবাদ